নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অভ্যাসেপ্যসমৰ্থোষি মৎকৰ্মা পৰমো ভৱ মদৰ্থমপি কৰ্মাণি কুৰ্বন সিদ্ধিমৱাপ্স্যসি। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদিহে তুমি ভক্তিযোগৰ নিয়মবোৰ অনুশীলন কৰিবলৈ অসমৰ্থ হোৱা, তেনেহ'লে কেৱল তোমাৰ মোৰ বাবে কাম কৰিবলৈ চেষ্টা কৰা, আৰু কাৰণ মোৰ বাবে কাম কৰিও তুমি সিদ্ধি লাভ কৰিব পাৰিবা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত ভক্তিযোগৰ প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যিজনে এজন আধ্যাত্মিক গুৰুৰ তত্বাৱধানত থাকি ভক্তিযোগৰ নীতি নিয়মসমূহ মানি চলিবলৈ টান পায় বা কঠিন হয়, তেওঁ পৰমেশ্বৰৰ বাবে কাম কৰিলে সিদ্ধি লাভৰ পথত আগবাঢ়িব পাৰে বুলিও কৈছে। অৰ্থাৎ পূৰ্বৱৰ্তী শ্লোকত এই দুটা ভক্তিৰ কথা উল্লেখ কৰিছে। এই কাম তেনেদৰে কৰিব পাৰি যে ভগৱান কৃষ্ণৰ যি একাদশ অধ্যায়ত উল্লেখ কৰি অহা যি অধ্যায়ৰ পদপ্ৰচ্ছন্ন যি খণ্ড আৰু যি এই একাদশ অধ্যায়ৰ মানে পূৰ্বৱৰ্তী অধ্যায়ৰ যি 55 সংখ্যক শ্লোকত অৰ্থাৎ 55 নং শ্লোকত উল্লেখ কৰি অহা হৈছে যে ভগৱানৰ ভক্তিক দ্বাৰাইও এই আধ্যাত্মিক গুৰুৰ তত্বাৱধান নোহোৱাকৈ যদি ভগৱানক সুচাৰুৰূপে ভক্তিভাৱে সেই ভক্তিযোগত নিয়োজিত হয়, তেতিয়াও ভগৱানক লাভ কৰিব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। আৰু বহুতো ভক্ত আছে যিসকলে কৃষ্ণ ভাৱনাৰ প্ৰচাৰৰ কামত আত্মনিয়োগ কৰি তেওঁলোকে নিজৰ কামত সহায় বিচাৰে। গতিকে কোনোবাই নিজে অভ্যাসৰ দ্বাৰাই ভক্তিযোগৰ অনুশীলন কৰিব নোৱাৰিলেও ভক্তিৰ প্ৰচাৰৰ কামত সহায় কৰিবলৈ চেষ্টা কৰি ভগৱান প্ৰীতি লাভ কৰিব পাৰে, আৰু তাৰ দ্বাৰাই যদি তেওঁ ইন্দ্ৰিয়ক জয় কৰিব পাৰে, তাৰ দ্বাৰাইও তেওঁ ভগৱানৰ প্ৰেমত ভগৱত প্ৰেমৰ এটা উন্নত স্তৰলৈ উন্নতি কৰি বা উদ্গতি লাভ কৰাত সহায় হয়, আৰু সেই স্তৰ পাই সিদ্ধি লাভ কৰিব পাৰি বুলিও বা সমৰ্থ হয় বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।